অপৰাধীৰ বিৰুদ্ধে শূন্য সহনশীল ৰাজ্য চৰকাৰ অসম আৰক্ষী কিন্তু তাৰ পিছতো একাংশৰ মনত বাৰুকৈ বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা গহপুৰৰ গমিৰিত নৃশংস হত্যাকাণ্ড পুত্ৰৰ দাৰ ঘাপত নিহত হল পিতৃক হত্যা কৰি পুত্ৰ ভুৱন নেওপানে উপস্থিত হল আৰক্ষী থানাত হেলম আৰক্ষী থানাত উপস্থিত হল এগৰাকী পুত্ৰ আৰক্ষীৰ আগত অৱগত কৰিলে স্বীকাৰ কৰিলে পিতৃ হত্যাৰ কথা কিন্তু কি কাৰণত এই ঘটনা সংঘটিত হল সেয়া আৰক্ষীৰ তদন্ততে পোহৰলৈ আহিব পুত্ৰই স্বীকাৰ কৰিছে পিতৃক হত্যা কৰাৰ কথা কি কাৰণত এই পুত্ৰই এনে লোমহৰ্ষক কাণ্ড সংঘটিত কৰিলে সেয়া তদন্তৰ অন্তত পোহৰলৈ আহিব ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে প্ৰাথমিক তদন্ত কি কাৰণে হ'ল তো এইটো একজেক্টলি ক'ব নোৱাৰি কিন্তু নেপালী পথাৰত হৈছে ঘটনাটো আৰু নাম তেওঁৰ আছিলে টিকাৰাম নেওপানে মৃতকৰ নাম ভুৱন নেওপানে কেনেকে পিছত গম পালো যে জুই খালত বহি ৰাতি খানা চানা খাই কিনি বহি আছিলে সেই সময়তে পিছফালতে দাৰে ঘপিয়াই হত্যা কৰিলে নিজৰ দেউতাক নিজৰ বৰপুত্ৰই কিবা মনত পুহি থৈছিলে চাগে বহুত দিনৰ কিবা ঠিকটো ক'ব নোৱাৰি যে এইটো কাৰণে হৈছে বাকী তদন্তৰ বিষয়ে পুলিচক ষ্টেটমেণ্ট বাকী দিছে কি কাৰণে হ'লতো এইটো একজেক্টলি ক'ব নোৱাৰি